তেখেতৰ যি কালি ষ্টুডিঅ'ত আচৰণ, এই আচৰণে এটা কথা স্পষ্ট কৰিছে, এই যি বনাঞ্চলত বসবাস কৰা আমাৰ পমুৱা মুছলমানসকল, বাংলাদেশীসকল, অবৈধ বেদখলকাৰীসকলৰ অভিভাৱক হ'ল একে ৰছিদ আলম। কালি তেখেতৰ সাধাৰণ এটা প্ৰশ্নতে যি ধৰণে তেখেত উত্তেজিত হৈছে, আমাৰ ND24ৰ মাননীয় মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়াক যি ধৰণে তেখেতে গালি গালাজ কৰিছে, তাৰ পৰা এটা প্ৰতিপন্ন হৈছে যে তেখেতে উচ্ছেদ হোৱাৰ কাৰণে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে, যাৰ কাৰণে তেখেতে বিভিন্ন ধৰণৰ কটু মন্তব্য কৰি অশালীন আৰু অভদ্ৰ ব্যৱহাৰ কৰি আমাৰ আহোম জাতিৰ বলিষ্ঠ কণ্ঠ ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়াক জনমানসত সেৱা প্ৰতিপন্ন কৰিব বিচাৰিছে। ই আমাৰ আহোম জনগোষ্ঠীটোক আঘাত সানিছে। আমি যিহেতু ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়াক আমি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ অভিভাৱক বুলি ভাবোঁ, এখন শুভাকাংক্ষী, গতিকে তেখেতক এই ধৰণে অপদস্থ কৰিব অন লাইভ, এয়া কেতিয়াও আমি টাই আহোম ছাত্ৰ সন্থাই মানি ল'ব নোৱাৰোঁ। আৰু একে ৰছিদ আলমে যেতিয়ালৈকে ক্ষমা নুখুজিব, আজি আমি দেখিছোঁ তেখেতে কিবা ক্ষমা খোজাৰ কিছুমান কথা কৈ আছে, কিন্তু সেই ধৰণে ক্ষমা খুজি তেখেতে কিন্তু হাত সাৰিব নোৱাৰিব। আৰু ইয়াৰ কাৰণে কংগ্ৰেছ দলে কিন্তু অনাগত দিনত ফল ভোগ কৰিবলৈ সাজু থাকক। হয়, দেখিবলৈ পোৱা গৈছে যে একে ৰছিদ আলমৰ এই গোটেই ঘটনাটোক লৈ পিনে এতিয়াও নিশ্চুপ হৈ আছে যিগৰাকী APCCৰ নৱ নিৰ্বাচিত সভাপতি যিগৰাকী গৌৰৱ গগৈ, তেওঁ এতিয়াও নিশ্চুপ হৈ থকা দেখিবলৈ পোৱা গৈছে। কিছু মুহূৰ্তৰ আগতে আমি গম পালোঁ যে কংগ্ৰেছ দলে কৈছে একে আলমে কোনো ধৰণৰ ভুল কৰা নাই। এয়া আচলতে অতিকৈ হাঁহিয়াতৰ কথা আৰু অতিকৈ লজ্জাজনক যে কংগ্ৰেছ দলৰ দৰে এটা দলে তেখেতৰ ভুলখিনি দেখি নোপোৱাটো বা উচ্ছেদিতসকলৰ সমৰ্থনত বক্তব্য ৰাখি থকাটো কিন্তু গ্ৰহণযোগ্য নহয়। আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে খিলঞ্জীয়াৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিব লাগিব। আৰু ধেমাজিৰো বহু ঠাইত যেনেকৈ জোনাই বেৰাচাপৰি আমাৰ চিলি অঞ্চলৰ যিখিনি ভূমি আছে খালী হৈ থকা, তাত বহুতো অবৈধ বেদখলকাৰীক আমি দেখিবলৈ পাইছোঁ, সেইখিনিকো অতি শীঘ্ৰে উচ্ছেদ কৰাৰ ব্যৱস্থা কৰক। একাংশ কংগ্ৰেছে এতিয়া এটা আৰম্ভ কৰিছে যে বিভিন্ন ধৰণৰ পুৰণি কথা কৈ এই গোটেই বিষয়বস্তুটোক বেলেগ এটা ৰূপ দিবলৈ আচলতে চেষ্টা কৰিছে। এই সন্দৰ্ভত আমি দেখিবলৈ পাইছোঁ যিকোনো কথাত পুৰণি কথা কিছুমানক আজি উনুকিয়াই দিয়া হৈছে, আৰু সেই পুৰণি কথাবিলাকক উলিয়াই বৰ্তমান হৈ থকা ঘটনাটোক ঢাকিবলৈ বিচৰা হৈছে, কিন্তু ঢাকিবলৈ বিচাৰে। কিন্তু কথাটো হ'ল কি, সত্যটো কেতিয়াও ঢাকি ৰাখিব নোৱাৰে। এগৰাকী জনপ্ৰতিনিধিৰ যি শাৰীৰিক তেখেতৰ যি মানে অশালীন ব্যৱহাৰ বা শাৰীৰিক যি দৃষ্টিভংগী, তাৰ পৰা এটা কথা আমি স্পষ্ট হৈছোঁ যে তেখেত এজন জনপ্ৰতিনিধি কেতিয়াও হ'ব নোৱাৰে। মানসিক ভাৰসাম্য তেখেতে যথেষ্টভাৱে হেৰুৱাই পেলাইছে। আৰু এই ধৰণে যদি আমি পুৰণা কথা উলিয়াই চাওঁ, তেনেহ'লে একে ৰছিদ আলমৰো বহু ইতিহাস আমি উলিয়াব পাৰিম বা আমি জানো। গতিকে সেইবিলাক কথা উকতি থকাতকৈ যোৱাকালি অন স্ক্ৰীন যিটো অসভ্যালি কৰিলে, তাৰ ক্ষমা তেখেতে স্পষ্টভাৱে ভালকৈ অসমৰ ৰাইজৰ ওচৰত খুজিবই লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।